এই যে ফটোখন দেখিছে মানে এডিআৰই চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী কিমান ৪,৩৭২ গৰাকী আৰু এডিআৰই তৃতীয় বৰ্গৰ হৈছে ৬,৩৪৭ গৰাকী আৰু চাহ জনগোষ্ঠীৰ হৈছে ২৯৬ গৰাকী। এতিয়া এয়া যিখিনি দিছে কিন্তু ইয়াতকৈ বহুতখিনি বেছি কেণ্ডিডেটে মানে এডিআৰই ফাইনেল পৰ্যায়লৈকে পাইছিলে আৰু কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকে হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যন নকৰি যিমান কৈছিলে যে অভাৰলেপিং নহয়, অভাৰলেপিং নোহোৱাৰ কাৰণে সকলো পষ্ট ফুল হৈ যাব, সকলোৱে চাকৰি পাব আৰু ভেকেঞ্চি খালী থাকি নাযায় এনেকৈ কৈছিলে। কিন্তু কি হ'ল এডিআৰইত তেনেকুৱা হ'ল, একেটা সময়তে SI ওলাই গ'ল, কনষ্টেবল ওলাই গ'ল, হয়তো গ্ৰেড 4ত পোৱাজনে কনষ্টেবলত পালে তাত গুচি গ'ল, নাইবা তোমাৰ গ্ৰেড 3 পোৱাজনে SIত পালে তাত গুচি গ'ল আৰু APSCৰো কেইবাটাও ওলালে। গতিকে কি হ'ল ইয়াত আল্টিমেটলি প্ৰায় মানে ২,০০০ মান কমি গ'ল, প্ৰায় ২,০০০ মান, হয়তো তাতকৈও বেছি কমিছে কিন্তু প্ৰায় ২,০০০ মানটো কমিছেই। মানে ফাইনেল এপইণ্টমেণ্ট ইছ্যু যিমান কৰিছে ফাইনেল পাছ কৰাতকৈ ২,০০০ কমকৈ ইছ্যু হৈছে এপইণ্টমেণ্ট লেটাৰ আৰু হয়তো সেই এপইণ্টমেণ্ট লেটাৰ লৈ জইন কৰে আৰু সেই এপইণ্টমেণ্ট লেটাৰ এতিয়া ল'বলৈ কিমানে আহে বা জইন কিমানে কৰে সেইটো এটা চাব লাগিব আৰু কমিব। মানে এইবাৰ এপইণ্টমেণ্টতে হয়তো ২৫০০ কেণ্ডিডেট মানে এনে ভেকেণ্টে হৈ থাকিব। গতিকে এডিআৰই 3.0 যিহেতু আহিব বুলি আজি এনাউন্স কৰিছে তো এইখিনি পোষ্ট তাত এড হৈ যাব আৰু এটা ভাল ভেকেঞ্চি আহিব। আপোনালোকে একদম প্ৰিপেৰেশ্যন কৰক দেই, মানে নৰখিব আৰু যে কেতিয়া হ'বগৈ, ইলেকশ্যন আছে কিবা কিবি, ইলেকশ্যনৰ পিছতে পৰীক্ষা হ'ব, আপোনালোকে মন পেলাই নিদিব। আৰু আমিতো এতিয়া ওলাই দিছোঁ বাৰু, কিন্তু মই ভাবিছোঁ ভাল খবৰটো দি লওঁ সকলোকে।